নমস্কাৰ, মই ৰীতা। আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। অতি সুন্দৰ ভিডিঅ' হয়। আপোনালোকে ভিডিঅ'ৰ মাজেৰে গম পাব আপোনালোকে অতি সহজে কেনেকৈ মানি আকৰ্ষণ কৰি আপোনাৰ লাইফত আনিব পাৰিব, তাৰে কিছু টিপছ দিয়া হ'ব। ভিডিঅ'লৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক কমেণ্ট কৰি দিব। আপোনালোকে কমেণ্টসমূহ কৰিলে মাহৰ লাষ্টত মই লটাৰী মাধ্যমেৰে যিসকলে কমেণ্ট কৰিছে 3জন ব্যক্তিক টেৰট কাৰ্ড ৰিডিং ফ্ৰী দিম বুলি মই ঘোষণা কৰিছোঁ। চ' বলক ভিডিঅ'ৰ মাজলৈ যাওঁ। আৰু আপোনালোকে জানে লগতে মই টেৰট কাৰ্ড ৰিডাৰ এক্সেছ বাৰ্ছ ফাৰ্চিলিটেটৰ এক্সেছৰ ক্লাছসমূহ দি আছোঁ, ছেশ্যনসমূহ দি আছোঁ, এঞ্জেল হিলাৰ আৰু 7 চক্ৰ হিলাৰ। যিহেতু সদায় মই মোৰ মডেলিটিসমূহৰ বিষয়ে আপোনালোকক অৱগত কৰি থাকোঁ। যিসকলে জানে ধন্যবাদ, আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকক জনাব পাই সুখী অনুভৱ কৰিছোঁ। চ' বলক ভিডিঅ' মাজলৈ যাওঁ। আৰু যিসকলে এক্সেছ বাৰ্ছৰ থেৰাপিৰ মাধ্যমেৰে হওক বা ক্লাছ ল'বৰ কাৰণে হওক বা টেৰট কাৰ্ড ৰিডিং ল'বৰ কাৰণে হওক মোৰ লগত জড়িত হৈ পৰিছে, বিশেষকৈ প্ৰধান সমস্যা হিচাপে তেওঁলোকে আগবঢ়ায় আৰ্থিক। চ' আৰ্থিকটো এটা কি টকা পইচাটো এটা সমস্যা নহয়। যেতিয়ালৈকে আপোনালোকে সমস্যা বুলি চাই থাকিব তেতিয়ালৈকে আপোনালোকৰ কাৰণে সমস্যা হৈ থাকিব। চ' ইজি ফৰ্মত নিজৰ লাইফটো স্পেণ্ড কৰিবলৈ শিকক। প্ৰথমতে আমি মনৰ পৰা ধনী হ'ব লাগিব, আমাৰ উৰ্জা হাই কৰিব লাগিব, ফ্ৰিকুৱেঞ্চি হাই কৰিব লাগিব, ভাইব্ৰেশ্যন আপাৰ ভাইব্ৰেশ্যন হায়াৰ ভাইব্ৰেশ্যন হ'ব লাগিব। চ' ভাইব্ৰেশ্যন যেতিয়া হাই হ'ব তেতিয়া টকা পইচা অহা ৰাস্তাখিনি অট'মেটিক ফুল খাই যাব আৰু তেতিয়াই মূলধন আহিব। চ' আপোনালোকৰ সকলোৱে নিৰ্দিষ্ট কিছুমান সমস্যা ফেচ কৰি থাকে। আচলতে সমস্যা বুলি ক'লে ভুল হ'ব, চিটুৱেশ্যন। চ' কেনেকুৱা চিটুৱেশ্যনত কেনেকৈ চলিব লাগিব, সকলোৱে চিটুৱেশ্যন কিছু বেলেগ বেলেগ হয়। চ' তথাপিও আপোনালোকে যদি মানিৰ ক্ষেত্ৰত ক'বলৈ মই যাওঁ, চ' আমি যিমানেই ৰেমেডিজ নকৰোঁ কিয়, যিমানেই পজিটিভ থাকি মই ধনী, মোৰ চাৰিওপিনৰ পৰা টকা পইচা আহে মুখৰে কৈ থাকিলে আমি সেইটো ইউনিভাৰ্ছে নুশুনে। ইউনিভাৰ্ছে কেতিয়া শুনিব জানেনে? ইউনিভাৰ্ছে ফ্ৰিকুৱেঞ্চি বুজি পায়, ভাইব্ৰেশ্যন বুজি পায়, উৰ্জা বুজি পায়। চ' আপোনাৰ এনাৰ্জিটো কোৱা ফৰ্মৰ যিটো এনাৰ্জি উৎসাহ, যিটো পজিটিভ ভাইব্ৰেশ্যন, সেইটোহে ইউনিভাৰ্ছে বুজি পায়, লেংগুৱেজ বুজি নাপায়। চ' মুখৰে এটা কৈছোঁ, বডি লেংগুৱেজে বা ভাইব্ৰেশ্যন এটা পঠাইছোঁ ইউনিভাৰ্ছক। যেতিয়া মই মুখে কৈছোঁ মই ধনী, চাৰিওপিনৰ পৰা টকা পইচাৰ নদন বদন হৈ আছে, চ' মোৰ কনচিয়াছ মাইণ্ডটোৱে কৈছে ক'ত ধনী, ভিতৰৰ পিনৰ পৰা এটা নিগেটিভ ভাইব্ৰেশ্যন যদি ইউনিভাৰ্ছলৈ পঠাই থাকোঁ, তেনেকৈ পজিটিভ আফাৰ্ম কৰিলে কোনো কাম নহয়। সেইটো কাৰণে বাৰ্ছ ল'বলৈ দিয়া হয়, বাৰে প্ৰতি কৈছোঁ বাৰ্ছ ল'বলৈ দিয়া হয়। তেতিয়া নিগেটিভ কথাখিনি ডিলেট কৰি দিয়া হয়, তেতিয়া পজিটিভ আফাৰ্মেশ্যন কৰিলে লাইফলৈ সোনকালে বস্তুবিলাক এট্ৰেক্ট হৈ আহে। চ' পাৰিলে বাৰ্ছ লওক, বাৰ্ছৰ ক্লাছ লওক। নোৱাৰিলেও কিছুমান আমি কি কৰিব লাগে, আমি আমাৰ যিবিলাক মন্ত্ৰছ আছে, যেনেকৈ আমাৰ লক্ষ্মী মন্ত্ৰ হওক, চবতকৈ পাৱাৰফুল এটা মন্ত্ৰ আছে চিম ব্ৰিজি, সেই মন্ত্ৰটো হওক। আমি যদি ডেইলি কাম কৰি থকা আমাৰ ৰুটিনৰ মাজতে যদি আমি মন্ত্ৰ শুনি পেলাই যদি আমাৰ মাইণ্ডটো যদি আমাৰ এডোখৰ জেগাত যদি কনভেন্স কৰি দিব পৰা যায়, মনটো ইফালে সিফালে দৌৰা যদি বন্ধ কৰি দিব পৰা যায়, আৰু সেই পজিটিভ মন্ত্ৰখিনিয়ে আমি শুনোতে আমাৰ বডিত গোটেই পানী ব্লাডটো এটা লিকুইড ফৰ্মত থাকে, সেইটোৱে পানীৰ অবজাৰ্ভেশ্যন শক্তিটো থাকে, লিকুইড বস্তুবিলাকৰ অবজাৰ্ভেশ্যন ক্ষমতাটো থাকে, যিকোনো বস্তু এনেকৈ কেচ কৰি ল'ব পাৰে, নিজৰ ভিতৰত লৈ ল'ব পাৰে। চ' পানীত আমি যিয়ে ঘূৰি দিওঁ সেইখিনি মিক্স আপ হৈ যায় নাযায়। চ' মন্ত্ৰৰ সেই হাই ভাইব্ৰেশ্যনৰ এনাৰ্জিটো আমাৰ বডিত সোমাবলৈ আৰম্ভ কৰিব। চ' আপুনি গায়ত্ৰী মন্ত্ৰ হওক, লক্ষ্মী মন্ত্ৰ হওক, এই মন্ত্ৰখিনি শুনি আপোনালোকে ডেইলি কাম কৰিবলৈ আৰম্ভ কৰক, নিজৰ দৈনন্দিন কামবিলাক। তেতিয়া মনটোৱে স্থিতি ল'ব, উৰ্জা হাই হ'ব। প্ৰথমতে আমি মূলধন নহয়, আমি উৰ্জাটো হাই কৰিব লাগিব। উৰ্জাটো হাই কৰিলে কি হ'ব, লাইফলৈ এটাকৈ অপৰচুনিটি আহিবলৈ আৰম্ভ কৰিব, ৰাস্তা খোল খাব, আৰু সেই ৰাস্তা আপোনালোকৰ লাইফলৈ টকা পইচা আহিব। আৰু আমি টকা পইচা যেতিয়া আমি খৰচ কৰোঁ, বহুত ডাঙৰ এটা ভুল কৰোঁ। কি কৰোঁ জানেনে? আমি যেতিয়া চব্জি বজাৰ কৰিবলৈ যাওঁ বা কাপোৰ কানি কিনিব বা প্ৰয়োজনীয় বস্তুটো কিনিব যাওঁতে আমি টকা পইচা খৰচ কৰোঁ। যেতিয়া পাৰ্চৰ পৰা আমি পইচাটো
উলিয়াওঁ এটা দুখ মনৰ ভাৱ পইচা মোৰ হাতৰ পৰা ওলাই গৈছে মনটো মানে ভিতৰত দুখ উপায় নাই দিবই লাগিব চ' এটা ইয়াৰ পৰা এটা নিগেটিভ ভাইব্ৰেশ্যন ইউনিভাৰ্চলৈ গুচি যায় চ' সেইটো কাৰণে পইচা আপুনি আহাৰ ৰাস্তাটো এটা ব্লকেজ ক্ৰিয়েট হৈ যায় তাৰপিছত কয় মোৰ পইচা ঢেৰ খৰচ হৈ গ'লে এইবাৰ বহুত লোকচান হৈছে এই মাহত বহুত মানে খৰচ হৈ গৈছে পইচা সাঁচিবই পৰা নাই আৰু তেনেকৈ পইচাৰ ওপৰত নিগেটিভ থিংকিংবিলাক আহি যায় নিগেটিভ পেটাৰ্ণবিলাক আহি যায় আৰু পইচাৰ লগত ৰিষ্টাটো আকৌ বেয়া হৈ যায় চ' আমি পইচা খৰচ কৰি পেলাইও পইচা আকৰ্ষণ কৰিব পাৰোঁ কেনেকৈ পইচা খৰচ কৰাৰ সময়তো আমি পইচা আহাৰ ৰাস্তাটো কেনেকৈ খুলিব পাৰোঁ পইচা আকৰ্ষণ কৰিবলৈ কেনেকৈ ৰাস্তাটো খুলিব পাৰোঁ শুনি লওক যেতিয়া আমি পইচাটো যেতিয়া আমি পাৰ্চৰ পৰা উলিয়াই দিম বা UPI দ্বাৰাও যদি দিওঁ অনলাইন চ' তেতিয়া আমি এটা থট ক্ৰিয়েট কৰিব লাগিব যে মই ৱাও ইউনিভাৰ্চ মই ইমানেই সক্ষম মই মোৰ প্ৰয়োজনীয় বস্তুটো কিনিব পাৰিছোঁ লগতে মই নিজক উপকৃত কৰাৰ উপৰিও যিজনে বিক্ৰেতা ন তেওঁৰ পৰিয়ালত মানে তেওঁ চলাত তেওঁক সহায় কৰিব পাৰিছোঁ সেই মানি এনাৰ্জি তুমি যোৱা আন 10জনৰ সহায় কৰি সমাজ সেৱা কৰি তোমাৰ বন্ধুবৰ্গৰ সৈতে লাখ গুণা হৈ মোৰ ওচৰলৈ উভতি আহিবা এই কথাটো মনস্থ কৰি পেলাই মানে এটা ফূৰ্তি মনোভাৱত তেওঁক যাবলৈ দিব লাগে ইয়াতে মই এটা আপোনাক বুজিবৰ কাৰণে মই ক'ব বিচাৰিছোঁ এই যদি উপায়টো আপোনালোকে কৰে নহয় আপোনালোকে চাব আপোনাৰ প্ৰয়োজনত টকা খৰচ কৰিলৈ ইজি ৱেত আকৌ আপোনালৈ 1000 গুণা লাখ গুণা মানে বাঢ়ি পেলাই আপোনাৰ তালৈ আহিব কেনেকৈ চাওক চ' আমাৰ ঘৰত যদি অতিথি এজন আহিলে বা আমি সৰুতে আমি যেতিয়া আলহী দুলহী আমাৰ ঘৰলৈ আহে সৰু বাচ্চাবিলাকে বেছিকৈ কৰে বা ডাঙৰ মানুহো কিছুমানে কৰে নিজৰ মানে পূৰা দূৰত থকা ৰিলেটিভ আহিলে যে যোৱা সময়ত মানে অকণ চকু পানী টুকি দেখায় মানে কি ইম'শ্যনেল হয় চ' মানে দুখ লাগে তেনেকৈ দুখ মানে বিদায় যোৱা সময়ত যেতিয়া বিদায় দিয়ে যাওঁতাজনৰ মনটো বেয়া লাগি পেলাই যায় মানে কি উপায় নাই গৈছে চ' তেওঁ তাত গৈ পেলাই মানে চিন্তা কৰে হয় দে গ'লো হয় অহা সময়ত পোৱালিকেইটা কান্দিছে বা ছোৱালীজনীয়েও কান্দিলে ভালো নালাগিলে তাৰপিছত নেক্সট টাইম তেওঁ অহা সময়ত 10 বাৰমান ভাবিব যে আকৌ গ'লে আকৌ সেই অহা সময়ত সেই একেটালে পৰিস্থিতি কৰিব চ' তেনেকেই আমাৰ ঘৰলৈ যদি কোনোবা আলহী আহে আমি যদি খুব মানে কি নিগেটিভ বা ল' ভাইব্ৰেশ্যনৰ এটা এনাৰ্জি দি দিওঁ চ' তেওঁ আকৌ আহিবলৈ সহজে আহিবলৈ মানে সাহসে নকৰিব ফেচ কৰিবলৈ গ'লে এনেকুৱা কয় দুদিনমান দেৰিকৈ যাম চ' পইচাও তেনেকৈ এনাৰ্জিয়ে যদি তেওঁক যদি হাঁহি মনেৰে ধুনীয়াকৈ ঘৰত যি আছে দি মানে এটা ভাল ভাইব্ৰেশ্যনত তেওঁক বিদায় দিওঁ তেওঁ নেক্সট টাইম আহোঁ লাগি থাকিব আপোনাৰ ঘৰলৈ গ'লোঁ ইমান আদৰ ইমান মৰম নিচিনা আকৌ বন্ধ পালে যাব লাগিব বা আকৌ সময় উলিয়াই যাব লাগিব ইমান আদৰ চেনেহ মৰম ভাল লাগিছে সেই ভাইব্ৰেশ্যনটো বুজিবলৈ পাৰাকৈ ক'ব বিচাৰিছোঁ চ' সেই ভাইব্ৰেশ্যনটো আমি মানিক দিব লাগিব যাওঁতে ইমান সহজভাৱে তেওঁক যাব দিব লাগিব আৰু ইমান মৰম সহকাৰে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰি পেলাই যাব দিব লাগিব যে তেওঁ অহা ৰাস্তাটো পুটুককৈ যে আপোনাৰ ওচৰলৈ আহোঁ যাতে লাগি থাকে চ' আমি কেতিয়াবা ভাবোঁ যে ছেভিং কৰি পইচা এনেকৈ ৰাখি থওঁ পইচা এনাৰ্জিটো এটা মানে কি ঘূটন হৈ যাব যে মোক তেওঁ তালৈ গ'লে একদম এনেকৈ ধৰি ৰাখে একেবাৰে মোক মানে ইফাল সিফাল মানে যাব নিদিয়ে চ' আপোনাৰ কামত যদি আপুনি যাব দিয়ে মুক্ত মনেৰে যাব দিয়ক এনেকৈ এফৰ্ম কৰি দিয়ক যে লাখ গুণা হাজাৰ গুণা লাখ গুণা কোটি গুণা মানে বাঢ়ি পেলাই মোৰ লাইফলৈ আকৌ বন্ধুবৰ্গলৈ ৰিটাৰ্ণ আহিবা দেই থেংক ইউ মানি মোৰ লগতে অন্য সমাজ সেৱা কৰি পেলাই মানে অন্য 1000জন লোকৰ ভাল কৰি মানে মোৰ ওচৰলৈ আহিবা তেখেতৰো ভাল কৰি মোৰ ওচৰলৈ ঘূৰি আহিবা লাভ ইউ মানি এনেকৈ আমি পইচা খৰচ কৰিব লাগে জানেনে চব ক্ষেত্ৰতে উৰ্জাটো আমি হাই কৰি আমি চলিব পাৰিব লাগিব তেতিয়াহ'লে কি পইচা কি আন সকলো বস্তু আমাৰ লাইফলৈ এট্ৰেক্ট হৈ আহিব পাৰিব চ' মই নেক্সট ভিডিঅ'টোত আপোনালোকক শ্বেয়াৰ কৰিম কেনেকৈ আমি নিজৰ চলটো যিটো আমাৰ আত্মা হয় অজৰ অমৰ অক্ষয় সেই আত্মাটোৰ পৰা আমি কেনেকৈ হেল্প ল'ব পাৰিম ইউনিভাৰ্চৰ পৰা আকৌ কেনেকৈ মানে কি মেছেজসমূহ ডাউনলোড হয় বাৰু ইউনিভাৰ্চৰ পৰা বস্তু কেনেকৈ বা হেল্প বা উত্তৰসমূহ পাবলৈ সক্ষম হ'ম তাৰ পৰা আৰু এঞ্জেলে আমাক কেনেকৈ
কমিউনিকেশ্যন কৰি পেলাই আমাক হেল্প কৰে এঞ্জেলৰ মেছেজসমূহ আমি কেনেকৈ পাব পাৰোঁ এই তিনিটা অলৌকিক শক্তিয়ে আমাক কেনেকৈ সহায় কৰে তাৰ ওপৰত ভিডিঅ'টো থাকিব মোৰ লগত জড়িত হৈ থাকিব ইমান পৰ মোক শুনি থকাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আপোনালোকে কিবা অধিক জানিবৰ হ'লে মোক যোগাযোগ কৰিব থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই